মৰমৰ বান্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে কি আছে এটা ভাল খবৰ আছে। ভাল খবৰটো কি আছে, অসম যিটো ফৰেষ্ট বিভাগৰ আছে মানে ভেকেঞ্চি, সেইটো কি আছে আপকামিং মানে কামিং চুন, সেইটো দিব আৰু বেছি দিন সময় নাই আৰু। যিহেতু আসাম পুলিচের কি আছে ভেকেন্সি মানে ওলাই গৈছে, কিমানটা ভেকেন্সি ওলাইছে 1700, কিমানটা 1700 প্লাস আছে আৰু মানে 5000 দিয়াৰ কথা আছে, দিয়াৰ কথা আছিল, কিন্তু আমাৰ সিএম মামাই সেইটো কি আছে নিদিলে। কাৰণ কি আছে আসাম কামাণ্ডো, SI আৰু ফৰেষ্ট গাৰ্ডৰ সেই ফৰেষ্ট গাৰ্ড 1 সেইবিলাকো কি আছে দিব। সেইকাৰণে কি আছে তেওঁ ইমান পোষ্ট দিয়া নাই, মানে বেছি একেবাৰে কম দিয়াও নাই আৰু বেছিও দিয়া নাই। মোটামুটি কি আছে আপোনালোকৰ বাবে কি আছে কেইটামান ভাল পোষ্ট দিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। আৰু কি আছে যিটো মানে আপকামিং মানে যিটো আহি আছে সেইটো কি আছে ফৰেষ্ট গাৰ্ডৰ সেইটো দিব, আৰু লগতে কি আছে SI দিব, আৰু কি আছে আসাম কামাণ্ডাৰো দিব। তে আপোনালোকে যদি কি আছে মোৰ ভিডিঅ'টো মানে চাই ভাল লাগিছে, তেনেহ'লে কি আছে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ডিটেইলছখিনি আগৰ যিটো মানে নটিফিকেশ্যন আছে কি দিয়া আছে সেইটো মই কি আছে এতিয়া মানে সেইটো ভিডিঅ'ত মানে ক্লিপত লগাই দিম। কিমান বয়স আছে, কিমান বয়সলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু লগতে কি এডুকেশ্যন যিটো কোৱালিফিকেশ্যন মানে কিমান লাগে সেইটো মই দি দিম। তে আপোনালোকে যদি মোৰ ভিডিঅ' সম্পূৰ্ণৰূপে চাই আপোনালোকে কি আছে লাভ হ'ব, সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাই থাকক। ওকে, আপোনালোকৰ বাবে এইটো গুৰুত্বপূৰ্ণ সেইটো হয়। গুৰুত্বপূৰ্ণ কি হয় আপোনালোকে মানে জানি আছা, মানে ভিডিঅ'টো ক্লিক কৰাৰ পিছত আপোনালোকে জানেই আৰু গুৰুত্বপূৰ্ণ কিহৰ কাৰণে হয়। যিহেতু কি আছে মানে ফৰেষ্ট গাৰ্ডৰ কি আছে ফৰেষ্টৰ মানে এপ্লাই মানে আপকামিং যিটো মানে কামিং চুন মানে আহিব মানে ভেকেঞ্চি আহিব, কিমান ভেকেঞ্চি আহে সেইটো ক'ব নোৱাৰোঁ, কাৰণ মানে সেইটো আমাৰ CM মামাই হেমন্ত মামাই কি আছে মানে দিব, কিমান দিয়ে সেইটো নাজানো, কিন্তু তেওঁ কৈছিল 5,000 মান দিব, 5,000 কথা কৈছিল, 5,000 কথা কৈছিল, কিন্তু তেওঁ কিমান দিছে আসাম পুলিচত দিছে কি আছে কম দিছে, বেছি কম দিয়া নাই, মানে 1700 প্লাস দিছে, আৰু দিব, আৰু ফৰেষ্ট গাৰ্ডত দিব, SI দিব। আপোনালোকে ইয়াত দেখা পাইছে 2023 এইটো 22ত মানে নটিচটো দিছিল না 2023ত দিছিল, আপোনালোকে দেখিব পাৰে সেইটো ফৰেষ্টৰ হয়। ৰিক্ৰুইটমেণ্ট ফৰ 260 পোষ্ট অফ ফৰেষ্টাৰ গাৰ্ড 1, আৰু কি আছিল 1226 পোষ্ট ফৰেষ্ট গাৰ্ডত দিছিল, আৰু 981 পোষ্ট অফ AFPF কনষ্টেবলত দিছিল, আৰু কি আছে 36 পোষ্ট কিমান দিছিল ড্ৰাইভাৰ কনষ্টেবল ড্ৰাইভাৰ মানে 36 পোষ্ট অফ ড্ৰাইভাৰ দিছিল, ড্ৰাইভাৰ কনষ্টেবল এণ্ড কি আছে 142 পোষ্ট অফ ড্ৰাইভাৰ আণ্ডাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত দিছিল, সেইটো মানে কি ফৰেষ্ট ডিপাৰ্টমেণ্টত দিছিল। গোটেইখিনি আপোনালোকে জানে। আৰু এইবাৰ কি আছে বেছি দিব চাগেই, মানে তেওঁ আগৰ পৰাই মানে কৈছিল নৱেম্বৰত দিয়াৰ কথা কৈছিল, নৱেম্বৰত নিদিলে ডিচেম্বৰতো যদি নিদিয়ে জানুৱাৰীত দিব 100%। আৰু ইয়াত দেখিব পাৰে আনৰিজাৰ্ভ, ইয়াত কৈছে কি আছে এডুকেশ্যন মানে কোৱালিফিকেশ্যন যিটো কৈছে বেচেলাৰ ডিগ্ৰী অফ এনি ডিচিপ্লিন ফ্ৰম কি আছে মানে বেচেলাৰ ডিগ্ৰী মানে কি আছে যদি আপোনালোকে গ্ৰেজুৱেশ্যন কৰিছে মানে BA পাছ কৰিছে ছায়েন্স হওক আৰু কি আছে আৰ্টছ হওক আপোনালোকে পাই যাব, কৈছে এপ্লাই কৰিব পাৰিব, আপোনালোকে চিন্তা কৰিব নালাগে। ইয়াত দিয়া আছে মানে ফৰেষ্ট গাৰ্ডৰ কি আছে উইথ গ্ৰেড পে, যিটো গ্ৰেড পে ইয়াত মানে নটিফিকেশ্যনটোত মানে সকলোবিলাক ডিটেইলছ দি আছে, মই ডিটেইল নকওঁ, আপোনালোকে ইয়াৰ পৰা চাই লওক আপোনালোকে। আৰু মানে এডুকেশ্যন মানে যিটো হায়াৰ ছেকেণ্ডেৰী পাছ মানে 10 প্লাছ কি আছে 2 মানে 12 যিটো পাছ কৰিছে সেয়াৰ কাৰণে কি আছে কি পোষ্ট আছে ইয়াত মানে চাই ল'ব। ছেম মানে যিটো 2023ত দিছিল সেই সেনেকৈ কি কৰিব মানে 2026 বা 25ৰ ভিতৰতে দিব পাৰে, মানে 25তো লাষ্ট ডিচেম্বৰ হৈ গ'ল, ইয়াতো দিব পাৰে আৰু মানে ভেকেঞ্চি ওলাব পাৰে, মানে চান্স আছে, বহুত চান্স আছে। কি কাৰণে তেওঁলোকক মানে বহুত দিছে। আৰু যদি HSLCত আপোনালোকে যদি মেট্ৰিক পাছ কৰিছে তেনেহ'লে এপ্লাই কৰিব। ইয়াৰ কাৰণে কি আছে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ কাৰণে কেইবাটা পোষ্ট ওলাই দিছিল আৰু ওলাই যাব, এতিয়াও মানে সময় আছে, কিমান ভেকেঞ্চি ছাৰিব দিলে মানে ছেম পোষ্টে ছাৰিব মানে দিব। আৰু ইয়াত কি আছে এজ কিমান আছিল, যিটো মানে ইয়াত কি আছে ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গাৰ্ড 1 আৰু ফৰেষ্ট গাৰ্ড এণ্ড ড্ৰাইভাৰ, কাৰণ ইয়াত কি আছিল মানে সেইটো মানে এজ যিটো লিমিট আছে 18ৰ পৰা কি আছে 40 বছৰ পৰ্যন্ত
18 পৰা যাৰ 40 বছৰ আছে তেওঁলোকে এপ্লাই কৰিব পাৰিছিল আৰু তোমালোকে পাৰিব ফৰেষ্ট গাৰ্ডৰ যিটো মানে এপ্লাই চাৰি সেইটো বয়সত মানে অধিক সময় এপ্লাই কৰিব পাৰে আৰু ইয়াত দেখিব পাৰে ভাগ আছে মানে AF PF কনষ্টেবল যি ড্ৰাইভাৰ আছে ইয়াত 18 পৰা কি আছে 18 পৰা 27 নহয় 25 বছৰ পৰ্যন্তকো কি আছে মানে থাকিব মানে বয়সটো এটা এজ লিমিটেড আৰু ৰিলেক্সেশ্যন মানে সেইটো থাকিবই ST SCৰ কাৰণে আপোনালোকে জানেই আৰু ফিজিকেলটো কি হ'ব ইয়াত দেখাম ফিজিকেলটো সেইটো মেইন হয় মানে হাইট কিমান লাগে ফিজিকেল ষ্টেণ্ডাৰ্ড আপোনালোকে দিছে হাইট আছে কিমান লাগে মেলৰ কাৰণে 163 আৰু ফিমেলৰ কাৰণে 150 সেন্টিমিটাৰ ST SC আপোনালোকে দিব আৰু চিষ্ট কিমান লাগে নৰ্মাল লাগে 79 আৰু এক্সপেণ্ডেড কেছ 84 সেন্টিমিটাৰ আপোনালোকে দেখিব পাৰে আৰু ইয়াত আৰু এটা কথা কৈছে মানে পোষ্ট মানে যেনেকৈ কি আছে ফৰ দ্য পোষ্ট অফ AF PF কনষ্টেবল ড্ৰাইভাৰ কনষ্টেবল এণ্ড কি আছে ড্ৰাইভাৰৰ কাৰণে যিবিলাক মানে হাইট আছে চিষ্ট আছে ইয়াত দিয়া আছে আপোনালোকে দেখিব মই এটা কৈছোঁ মেলৰ কাৰণে 162.56 সেন্টিমিটাৰ আৰু নৰ্মাল মানে 80 সেন্টিমিটাৰ আৰু ফিমেলৰ কাৰণে তোমালোকে চাই লোৱা আৰু মেডিকেল ষ্টেণ্ডাৰ্ড কি হ'ব ইয়াত আছে উল্লেখ আছে আৰু ইয়াত বহুত লেখা আছে মানে কেনেকৈ এপ্লাই কৰিব কেনেকুৱা কথা সেইটো কি আছে আপোনালোকে কৈছিল যে কি আছে মেল কেণ্ডিডেটৰ কি আছে ৰেচ মানে ৰান আৰু লং জাম্প কিমান হ'ব ইয়াত কি আছে ৰান দি আছে আপোনালোকে দেখিব পাৰে 3200 মিটাৰ ৰেচ 14 মিনিটৰ ভিতৰত মানে কমপ্লিট কৰিব লাগিব আৰু লং জাম্প কিমান আছে আপোনালোকে দেখিব পাৰিব 335 সেন্টিমিটাৰ লং জাম্পটো দিব লাগিব আৰু কি আছে ইয়াত চান্স দিয়া হ'ব 3 বাৰ চান্স দিয়া হ'ব আপোনালোকে চান্স লিখা আছে 3 চান্স কি আছে টু বি গিভেন এণ্ড দ্য লংগেষ্ট ভেলিড জাম্প মানে ইয়াত কি আছে দিয়া আছে আৰু ইয়াত দেখিব পাৰে 3200 কি আছে 3200 মিটাৰ মানে কমপ্লিট কৰিবই লাগিব আৰু যেনেকৈ দৌৰক নিয়ে কিয় আৰু আপোনালোকে কি আছে যদি আগত যে ইমান মাৰ্ক পাব 20 মাৰ্ক পাব ইয়াত কিমান মাৰ্ক পাব মানে সেইটো গোটেইখিনি ইয়াত দিয়া আছে আৰু ফিমেলৰ কাৰণে দেখা ফিমেলৰ কাৰণে কি আছে মানে যেটো ফিমেল কেণ্ডিডেট আছে দোজ হু কোৱালিফাই ইন দ্য PST উইল বি ছাবজেক্টেড টু কি আছে 1600 মিটাৰ ইয়াত ৰেচ কৰিছে বুলি কমপ্লিট কৰিব লাগে 8 মিনিটত আৰু কি আছে লং জাম্প আছে দেখা মানে মিক্স কি আছে মিনিমাম 244 সেন্টিমিটাৰ লং জাম্প দিব লাগে চান্স দিয়া হ'ব 3 বাৰ আপোনালোকে কোন মানে কিমান কত মাৰ্ক কৰিব কিমান মিনিটৰ ভিতৰত গ'লে কিমান মাৰ্ক দিব সকলোৱে গোটেইখিনি ইয়াত দিয়া আছে আপোনালোকে চাই ল'ব পাৰে দিয়া আছে আৰু সকলোখিনি 5 মাৰ্ক ইয়াত দি আছে ড্ৰাইভিং টেষ্টৰ কাৰণে পোষ্ট ড্ৰাইভৰ কাৰণে সকলোবিলাক মই দি দিম চিন্তা কৰিব নালাগে আৰু ইয়াত ইম্পৰ্টেণ্ট ৰাইট হেণ্ড টেষ্টত আছে 100 মাৰ্ক মানে সেইটো ইয়াৰ পিছত ফিজিকেলৰ পিছত কি আছে ৰাইট হেণ্ড টেষ্ট হ'ব ইয়াত ফ'ৰ টেষ্টত কি আছে ৰাইট হেণ্ড যদি টেষ্ট হ'ব মানে 100 মাৰ্কৰ ভিতৰত কি আছে পৰীক্ষা হ'ব আৰু অমৰ বেছিটো মানে MCQ কুৱেশ্যন আহিব ইয়াত 1 মাৰ্ক থাকিব এটা কৰি কুৱেশ্যনত আৰু ইয়াত কি আছে ড্ৰাইভাৰ আৰু কনষ্টেবল কাৰণে AF PFৰ কাৰণে অ্যাটেন্ডেন্স কি আছে 100 মাল্টিপল চইচ টাইপ কুৱেশ্যন হ'ব এনসাৰ ইয়াত ক্লাছ 9 আৰু 12 কুৱেশ্যন লেভেলৰ হ'ব আৰু দেখিব পাৰে ৰাইট এণ্ড উইল বি 50 নট নেগেটিভ মাৰ্ক নাই আৰু সাবজেক্ট কেইটাক মানে দিয়া আছে সাবজেক্ট কভাৰ টু বি ফ্লো কেছে এলিমেণ্ট্ৰি থাকিব মানে এৰিথমেটিক মেথ থাকিব ইয়াত জেনাৰেল ইংলিছ থাকিব আৰু লজিকেল ৰিজনিং থাকিব আসাম জিকেৰ কাৰণে থাকিব আসাম কেছ আসাম হিষ্ট্ৰী জিঅ'গ্ৰাফি পলিটিকেল ইকনমিক থাকিব আৰু জিকে থাকিব জিকে সাধাৰণতে কি আছে ৱৰ্ল্ডৰ জিকে থাকে জেনেৰেল নলেজ মানে ৱৰ্ল্ড কাৰেণ্ট এফেয়াৰ থাকিব আৰু হ'ব আপোনালোকে যদি মানে ভিডিঅ' চাই ভাল লাগিছে তেনেহ'লে কি আছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু এটা কথা ইয়াত কৈছে ৱাকিং টেষ্ট মানে যেটো ৱাকিং টেষ্ট হ'ব ফৰেষ্টাৰ কি আছে ফৰেষ্টাৰ মানে আছে ফৰেষ্টাৰ কি আছে গ্ৰেড 1 আৰু কি আছে ফৰেষ্ট গাৰ্ডৰ কাৰণে যেটো আছে মানে 26 কিলোমিটাৰ ইয়াত কি আছে মানে টেষ্ট কমপ্লিট 26 কিলোমিটাৰ ইয়াত মানে যাব লাগিব ৱাক কৰিব লাগিব ইয়াত উইদিন কি আছে 4 ঘণ্টাৰ ভিতৰত আৰু ইয়াত মাৰ্ক আৰু কি আছে NCG সাৰ্টিফিকেট 5 মাৰ্ক যদি থাকে এই সেম মানে আগৰ যেনেকৈ চলিছে মানে আৰু হেনেকৈ মানে চলিব ইয়াত কি আছে ফৰেষ্টাৰ গ্ৰেড 1ৰ কাৰণে মানে ফিজিকেলত থাকিব 40 মাৰ্ক ৰাইটেনত থাকিব 100 মাৰ্ক NCG 5 মাৰ্ক আৰু ওৰাল পেপাৰত 5 মাৰ্ক টোটাল 150 মাৰ্ক আছে 150 ইয়াত গোটেইখিনি দি আছে আপোনালোকে চাই ল'ব
আপোনালোকে যদি এপ্লাই কৰিব বা আপোনালোকৰ মন গৈছে তেনেহ'লে আপোনালোকে কি আছে পঢ়ি থাকক আৰু কি আছে ৰানটো কৰি থাকক। আপোনালোকৰ বেছি সময় নাই, এই ডিচেম্বৰ মাহতো দিব পাৰে, জানুৱাৰী মাহতো দিব পাৰে। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায় আৰু মই কি আছে আৰু আপডেট দি থাকিম, আপোনালোকে যদি মানে সুবিধা পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। মই আৰু ভিডিঅ' দি থাকিম। অ'কে, হ'ব। আৰু ডকুমেণ্টৰ বিষয়ে আৰু কি যিটো নোটিছ আছে মই কি আছে চেনেলৰ ডিছক্ৰিপশ্যনত দি দিম, আপোনাৰ তাৰ পৰা ডাউনলোড কৰি ল'ব।